আৰু কাইলৈৰ পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটীৰ নতুন বিমানবন্দৰ। ফেচবুক লাইভ যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰ্যায়ক্ৰমে নতুন বিমানৰ চলাচল আৰম্ভ কৰা হ'ব। এপ্ৰিল মাহত পুৰণি বিমানবন্দৰটো বন্ধ কৰি দিয়া হ'ব। বিমানবন্দৰত নতুনকৈ সংযোজন হ'ব MRO। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য। গুৱাহাটীৰ এই নতুন বিমানবন্দৰখনত যাত্ৰীসকলৰ অহা যোৱা আৰম্ভ হ'ব। অহাকালি এখন বিমানেৰে এই বিমানবন্দৰটি ৰাইজৰ বাবে মুকলি কৰা হ'ব আৰু পৰ্যায়ক্ৰমে এখনকৈ নতুন বিমান ইয়াত সংযোজিত হ'ব। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পুৰণা টাৰ্মিনেলটো বন্ধ হৈ যাব আৰু সম্পূৰ্ণভাৱে গুৱাহাটীত এই নতুন বিমানবন্দৰ কাৰ্যক্ষম কৰিব। অৰ্থাৎ অহাকালি এই বিমানবন্দৰ আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি হ'ব। আমি সকলোৱে জানো, যোৱা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিমানবন্দৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ শুভ উদ্বোধন কৰিছিল। অহাকালিৰ পৰা ই শুভ কাৰ্যক্ষম অৰ্থাৎ এফেক্টিভলি ই ৰাইজৰ বাবে মুকলি।